বাবা বাবা কুম্ভকৰ্ণৰ নাতিনীয়েক অকণ সোনকালে উঠিয়া ভালে ভালে কৈছো নহলে এতিয়াই তোৰ গাত মই ঠাণ্ডা পানী ঢালি দিম বা এইটোৱে ৰুমটো গতি কৰি থৈছে চা ইমান ডেকা ল'ৰা এটা হয় তোনো ৰুমটো এয়াই গতি নে ঐ মৰ কেলেছ তোক মই উঠিবলৈ কৈ আছো না নাই সোনকালে উঠ ও মা যোৱাচোন তোমাৰ একো কাম নাই নেকি যোৱাচোন যোৱা মোক ডিষ্টাৰ্ব নকৰিবা মই তাক ডিষ্টাৰ্ব কৰিছো ঐ তোক মই কি ডিষ্টাৰ্ব কৰিলো হা কি ডিষ্টাৰ্ব কৰিলো মৰ কেলেছটো এইটো ৰাতি দুপৰলৈকে মোবাইল চাবি আকৌ এতিয়া তাক মই জগোৱাতে সিহে মোক কয় মইহে তাক ডিষ্টাৰ্ব কৰিলো ঐ 10টা বাজিল উঠ জলদি এই ব্ৰহ্ম পোৱাতে আৰু কিমানৰ পেক 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 কৰি থাকা কাম নাই নেকি তোমাৰ যোৱাচোন যোৱা খালি ইনডেম পেক 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 এই মহাপুৰুষ বেলি দুপৰ হ'ল তোৰ কাৰণে এতিয়াও ব্ৰহ্মপুৱা হৈ আছে বুলি ভাবিছ হা উঠ হেৰি নহয় তোক মামাৰে মাতি পঠিয়াইছিলে নহয় সৰি পাহৰিছিলোঁ বুজিছা জগাই দিব পাৰিলা হয় অকণমান জল্দি যোৱাচোন যোৱা এখন চাহ এখন বনাব যোৱা মই উঠিছোঁ যোৱা সেইকাৰণেতো জগুৱাই দিছো জগুৱাই দিওঁতে সি আকৌ মোক উল্টাই কয় মই হেনো তাক ডিষ্টাৰ্ব কৰিলো আৰু শুনচোন তই এই জপৰা চুলিগাল লৈ মামাৰ ওচৰলৈ গ'লে মামাৰে তোক নচৰিয়াবনে এই ৰ'বাও যাওঁ নহয় যা সোনকালে যা দেৰি কৰি নাথাক মই এতিয়াই গৈ পেলাই চুলি দেৰি কাটি আহিমগৈ এই আমাৰ পিতামাৰ তাতে কাটিমগৈ শুনা পাইছো পিতমে বোলে চেলুন এখন খুলিছে সি বোলে বিদেশত গৈ পেলাই শিকি আহিছে হয়নে বাৰু অকল চেলুনে নহয় এখন আধুনিক চেলুন নতুন টেকনলজি দি বনোৱা এখন পিছে মই শুনিছোহে বুজিছ আজি গলেহে গম পাম কেনেকুৱা তই যাচোন যা মোকো এদিন লৈ যাবি দেই আধুনিক চেলুন সাংঘাতিক পোষ্টাৰ দেখোন এখন পিতমে কিছু ভাল প্ৰচাৰ চলাইছে দেই কলেহে দেখা যাব কিনো খুলিছে এখন পিতমে এখন কি আধুনিক চেলুন খুলিছে চাইকেল টাইকেলো নাহে Om hring hring pot 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 pot. Om hring hring pot 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 pot. Om hring hring pot pot. Om hring hring pot pot. এতিয়ালৈকে একটা কাস্টমার নাই ওম হ্রিং হ্রিং পট 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 কৃষ্ণ আজি তুমি কি লীলা দেখাইছে ৰে প্ৰভু এতিয়ালৈকে একটা কাস্টমাৰ নাই এনকে হলে কেনকে হব ওম হ্রিং হ্রিং পট 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 ঐ পিতম পিতম
আহা রে সমীরণ, তুই আমার প্রথম কাস্টমার। ঐ প্ৰীতম, গছৰ তলত এখন কি চেলুন খুলিছ? আরে আধুনিক সেলুন আকো। আরে কি কবি রে সমীরণ, মানুহে থৰি না বুজি পায় আধুনিক সেলুনৰ বাহাদুৰি। দেখিছো তুই আধুনিক চেলুন। এই শুনচোন, মই মানে মামাৰ ঘৰলৈ যাব লাগে। পটককৈ মোৰ দাড়ি চুলিকেইটা কাটি দিওঁ, দীঘলো হৈ গৈছে বুজিছ। ধুনীয়াকৈ মিলাই কাটি দে। কিন্তু 1 মিনিট, হা ঐ প্ৰীতম, দা কোঠাবোৰ আনিছ যে, এইবোৰ কি ক? কৃষ্ণ কৃষ্ণ, মোক এই প্ৰশ্নটো সকলোৱে সোধে ৰে। মানুহে নাজানে যে ইয়াত আধুনিক ষ্টাইলত চুলি কটা হয়, নাজানে যে ইয়াত খুৰ, কেঁচি, চিপৰাং, দা কোঠাৰ সকলোবোৰ ব্যৱহাৰ কৰা হয়। কাৰণ মই বিদেশত টেইলিং লৈ আহিছো ৰে সমীৰণ বাবু। দেখিলেহে লিখিম আৰু কিবা কয় এইবোৰ দি। এই সমীৰণ বাবু, সৰু চুলিৰ বাবে এইখন সৰু কেঁচি, ডাঙৰ চুলিৰ বাবে দা, আৰু ডাঙৰ দাড়িৰ বাবে সেইখন দেখিছা না, কোঠাৰ ব্যৱহাৰ কৰো। কৃষ্ণ কৃষ্ণ। তই এতিয়া মোক চুলি, এইবোৰ কুঠাৰ, দা, এইবোৰ দি তই মোক চুলি কাটিবি এতিয়া? হা, এইবোৰ দি তই মোক এতিয়া চুলি কাটিবি? কৃষ্ণ কৃষ্ণ, সেইটো এতিয়া নিৰ্ভৰ কৰিব তোৰ দাড়ি চুলিৰ ওপৰত। এতিয়া তই কি কাটিবি, দাড়ি কাটিবি না চুলি? দুইটাই কাটিম বুলি ভাবিছিলো বুজিছ, কিন্তু এতিয়া আৰে বহ ভাই বহ, উৎপাত কিয় কৰ? এতিয়ালৈকে কি কৰিব এতিয়া এইবোৰ? ঐ, বস্তাখন আকৌ কিয় আনিছ? আৰে তই চাই থাক না। ঐ, বস্তাখন গাত দিছ যে। আৰে তই মনে মনে বহ না। কি মানে খজুৱাইছে? তই চাই থাক না। ইয়াত সেই পুৰণি ধৰণে কাপোৰ বন্ধা ইয়াত নিয়ম নাই। গোন্ধাইছে এখন, থু, কি গোন্ধাইছে এখন? আৰে গোন্ধাবইতো। কৃষ্ণ কৃষ্ণ, মই এখন দিনত ইয়াত ব্যৱহাৰ কৰো আৰু ৰাতি ছাগলীকেইটা শুবলৈ পাৰি দিওঁ। কি চি মুঠ মুঠ গোন্ধাইছে চাগে না? মানে ছাগলীৰ মুঠ? আরে আধুনিক সেলুন তো বহ না, তুই মনে মনে বহি থাক। কৃষ্ণ কৃষ্ণ, এইডাল কি কৰি আছে মানে? এতিয়া চাৰ্ট খুলি এইবোৰ কি কৰিছে? ঐ এখন কি কৰিছ তই? আরে র না কৃষ্ণ। ঐ এসোপা চাপ দেখোন, ঐ কি কৰ এইবিলাক দি? আরে তই চুপ মাৰি চাই থাক না। ধেত চালা। এই চাহ সোপা কেলে মোক মত দি আছ? ভূত জাৰি কেলে যাই আছ? মোৰ গাত ভূত লগা নাইতো। আরে তোৰ চুলি আৰু দাড়ি কিহেদি কাটিম মই? পুৰণি সেলুনত ক্ৰীম ব্যৱহাৰ কৰে, আমাৰ আধুনিক সেলুন তো। কৃষ্ণ 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 কৃষ্ণ। এই ৰহ, চকুত ধৰিছে। চাৰফে চকুত নধৰি তোৰ ভৰিত ধৰিব নেকি? তই মানে কৰিব বিচাৰিছ কি? ৰ ৰ ৰ, ঐ দাখনো তই কি ক হা? ই দেখোন কাটিবলৈ আহিছে। হেই
এই ৰ সৌমেধন বাবু মই তোক নাকাট এতিয়া আহিছে দেখোন এই থাক এখন এই সৌমেধন বাবু কলে গলি আসুন চুলি কাটিমা তোক নাকাটো তো চুলি কাটিমা এডাল পিতম পাগল হ'ল ই বোলে বিদেশৰ আধুনিক চেলুনত ট্ৰেইনিং লৈ আহিছে আধুনিক চেলুনৰ নহয় ই পাগলখানা ট্ৰেইনিং লৈ আহিছে ইয়াৰ লগত থাকিলে মোৰ ডিঙি চিঙি চব কাটা যাব আধুনিক চেলুন ৰে আমাৰ কৃষ্ণ কৃষ্ণ মই লণ্ডনক ট্ৰেইনিং লৈ আহিছিলো আৰে ঐ সৌমেধন বাবু আনা চাইকেলখন বাদ দে চাইকেল